সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ কোৰ্চৰ সম্পৰ্কত আলোচনা কৰিবলৈ লৈছোঁ। যিটো কোৰ্চ কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলেই হ'ব আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ ফিজ নিদিয়াকৈ চৰকাৰৰ অধীনত কৰিব পাৰিব। লগতে কোৰ্চটো কৰি থকা যিটো ডিউৰেশ্যন হ'ব অৰ্থাৎ সময় হ'ব, সেই সময়টোত ছাত্ৰ ছাত্ৰীসকলে এটা ষ্টাইফেণ্ড পাব। এই কোৰ্চটো কোনসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব, লগতে তেওঁলোকে কোৰ্চটো কৰি থাকোঁতে কিমানকৈ ষ্টাইফেণ্ড পাব আৰু কেনেকৈ কোৰ্চটো কৰিবৰ বাবে তেওঁলোকে আবেদন কৰিব, সেই সম্পৰ্কত সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। এইটো হ'ল এডভাৰটাইজমেণ্ট ফ্ৰী এণ্ড ষ্টাইফেণ্ডেৰী ট্ৰেইনিং ফৰ SC/ST ষ্টুডেণ্ট, অৰ্থাৎ এই কোৰ্চটো SC আৰু ST ষ্টুডেণ্টে কৰিব পাৰিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টৰ তৰফৰ পৰা দিয়া হৈছে। ডাইৰেক্টৰেট জেনেৰেল অফ এমপ্লয়মেণ্ট আৰু নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ চেণ্টাৰ ফৰ SC/ST দ্বাৰা এই কোৰ্চটো কৰাৰ সুবিধা দিব। এতিয়া এই নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ চেণ্টাৰ যিটো সেইটো গণপত নগৰ গুৱাহাটীত অৱস্থিত। ইয়াত তোমালোকে কি কি কোৰ্চ কৰিব পাৰিবা সেই সম্পৰ্কত প্ৰথমতে চোৱা। এপ্লিকেশ্যন ফৰ ইনভাইটেড ফ্ৰম এলিজিবল SC/ST জব চিকাৰ্ছ ফৰ, যিসকল SC/ST কেণ্ডিডেটে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই কোৰ্চটো হয়। কোৰ্চটোত থাকিব স্পেচিয়েল কোচিং, প্ৰথম আহিলে, নেক্সট আহিলে O-level 1 year IT ট্ৰেইনিং, নেক্সট আহিলে O-level কম্পিউটাৰ হাৰ্ডৱেৰ মেইনটেনেন্স ট্ৰেইনিং, অফিচ অট'মেশ্যন, একাউণ্টিং এণ্ড পাব্লিছিং এছিষ্টেণ্ট, নেক্সট হ'ল কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড বিজনেছ একাউণ্টিং এছ'চিয়েট, নেক্সট আহিলে চাইবাৰ চিকিউৰ ৱেব ডেভেলপমেণ্ট এছ'চিয়েট প্ৰগ্ৰেম, নেক্সট আহিলে ফাউণ্ডেশ্যন অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টেকন'লজি। এইখিনি কোৰ্চ হয়। এই কোৰ্চখিনি তোমালোকে ফ্ৰীতে কৰিব পাৰিবা চৰকাৰৰ অধীনত, আৰু এই কোৰ্চবোৰৰ বাবে ক্লাছ আৰম্ভ হ'ব 1/7/2026। Next one, National Career Service Center for SC/STs offers the following courses free of cost for SC/STs job seekers at various locations. Candidates are entitled to a stipend of 1,000 per month during the course period, except for bill number 7 listed below. যিসকল SC/ST ষ্টুডেণ্টে ইতিমধ্যে জব বিচাৰি আছে সেইসকল ষ্টুডেণ্টৰ বাবে এই কোৰ্চটো দিয়া হৈছে, আৰু তেওঁলোকে মাহিলী কোৰ্চটো কৰি থাকোঁতে 1,000 পাৰ মান্থ তেওঁলোকে এটা ষ্টাইফেণ্ড পাব। ইয়াত তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে, কিন্তু এই ষ্টাইফেণ্ডটো সেইসকল ছাত্ৰ ছাত্ৰীয়েহে পাব যিসকলে ওপৰত উল্লেখ কৰা এই 6টা কোৰ্চ কৰিব। কিন্তু 7 নম্বৰ যিটো কোৰ্চ ফাউণ্ডেশ্যন অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টেকন'লজিৰ যিটো কোৰ্চ, সেই কোৰ্চটো কৰা ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাটো লাভ নকৰিব, মানে তেওঁলোকে ষ্টাইফেণ্ডটো নাপাব। কোৰ্চৰ ডিউৰেশ্যন কিমান আৰু কিমান বয়সৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অনলাইন কৰিব পাৰিবা, মিনিমাম কোৱালিফিকেশ্যন কিমান, ফেমিলি যিটো ইনকাম হয় সেই ফেমিলি ইনকাম কিমান হ'লে তোমালোকে আবেদন কৰিব পাৰিবা, আৰু তোমালোকৰ ক্লাছবিলাক কেতিয়াৰ পৰা হ'ব। এই লিষ্টখনত সবিশেষ তথ্যখিনি আছে, তোমালোকে চোৱা। প্ৰথমতে আহিলে নেম অফ দ্য কোৰ্চ। এতিয়া স্পেচিয়েল কোচিং স্কিম অনলি ইন গুৱাহাটী, এই কোৰ্চটোৰ বাবে 1 year, ডিউৰেশ্যন হ'ব এবছৰীয়া, আৰু বয়স 16 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। মিনিমাম কোৱালিফিকেশ্যন 12 হ'ব লাগিব, আৰু ফেমিলি ইনকাম 3 লাখ পাৰ এনাম, অৰ্থাৎ বাৰ্ষিক আয় পৰিয়ালটোৰ 3 লাখ টকাৰ ভিতৰত হ'ব লাগিব। বুকছ এণ্ড ষ্টেচনাৰী ফ্ৰী থাকিব, মানে কিতাপ পত্ৰ সকলো ফ্ৰী দিয়া হ'ব। লাইকলি টু বি কমেন্স 1/7/28, আৰু ক্লাছ আৰম্ভ হ'ব 1/7/26। মেইনটেনেন্স ট্ৰেইনিং থ্ৰু NIELIT, এইটো কোৰ্চো NIELIT দিব। এইটো এবছৰীয়া কোৰ্চ, ইয়াত 18 পৰা 30 বছৰৰ ভিতৰত হ'লে তোমালোকে আবেদন কৰিব পাৰিবা, আৰু একেই হয়, হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, 3 লাখ টকাৰ ভিতৰত হ'ব লাগিব, আৰু সকলো ইয়াত কিতাপ পত্ৰ এইখিনি ফ্ৰী দিয়া হ'ব। নেক্সট আহিলে কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড বিজনেছ একাউণ্টিং এছ'চিয়েট থ্ৰু NIELIT। NIELIT এইটো কোৰ্চো দিব। ইয়াত এবছৰীয়া আৰু 18 পৰা 30 বছৰৰ ভিতৰত তোমালোকৰ বয়স হ'ব লাগিব, বাকীখিনি একেই হয়। নেক্সট চাইবাৰ চিকিউৰ ৱেব ডেভেলপমেণ্ট এছ'চিয়েট প্ৰগ্ৰেম থ্ৰু NIELIT, এইটো কোৰ্চো এবছৰীয়া হ'ব, আৰু ইয়াতো বয়সৰ সীমা 18 পৰা 30 বছৰৰ ভিতৰত হ'লে তোমালোকে আবেদন কৰিব পাৰিবা, আৰু 12 পাছ হ'ব লাগিব। এইটো ইনকাম সেইটো একেই হয়। নেক্সট আহিলে ফাউণ্ডেশ্যন অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টেকন'লজি থ্ৰু NIELIT, এইটো
কোৰ্চটো NIELIT দিব আৰু এইটো কোৰ্চ 2 মাহৰ বাবে হয়। 18 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। 12 পাছ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা আৰু আপ টু 3 লাখ পাৰ এনাম ইনকাম হ'ব লাগিব। ফ্ৰী বাট ন' ষ্টাইফেণ্ড উইল বি প্ৰভাইডেড। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিটো কোৰ্চ হ'ব সেই কোৰ্চটোৰ বাবে কিন্তু কিতাপ পত্ৰ ফ্ৰী থাকিব, কিন্তু ষ্টাইফেণ্ডটো ইয়াত দিয়া নহয়। আৰু 1/7/2026 পৰাই ক্লাছখিনি আৰম্ভ হ'ব। গতিকে কোৰ্চখিনি সম্পৰ্কত তোমালোকে গম পালা। ইয়াত 7টা কোৰ্চ হ'ব। এই 7টাৰে 6টা কোৰ্চৰ বাবে তোমালোকে ফ্ৰী সকলো পাবা, লগতে ষ্টাইফেণ্ডো পাবা 1000 টকা। নেক্সট, ডিজায়াৰ্ছ SC ST জব চিকাৰ্ছ মে ভিজিট www.ncs.gov.in। এইটো এটা ৱেবছাইট দিছে ইয়াত, নহ'লে www.dge.gov.in। এই দুটা ৱেবছাইট দিছে। এই দুটা ৱেবছাইটৰ যিকোনো এটাত তোমালোকে ভিজিট কৰিলে সকলো তথ্য গম পাবা। যদি তোমালোক ইণ্টাৰেষ্টেড হোৱা তেতিয়াহ'লে তোমালোকে এই দুটা ৱেবছাইটত গৈ তোমালোকে এপ্লিকেশ্যন কৰিব পাৰিবা। আৰু লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ application to NCSC for SC ST is 31/5/2026। অৰ্থাৎ তোমালোকে যদি অনলাইন কৰা তেতিয়াহ'লে 31/5/2026 ভিতৰত অনলাইন কমপ্লিট কৰিব লাগিব। মানে লাষ্ট ডেট 31 মে' হয়। এতিয়া কেণ্ডিডেট উড বি কনচিডাৰ্ড ফৰ অনলি ওৱান কোৰ্চ। ইয়াত কিন্তু এজন কেণ্ডিডেটৰ বাবে এটা কোৰ্চে ইয়াত অফাৰ কৰা হৈছে, মানে এটা যিকোনো কোৰ্চে তেওঁলোকে কৰিব পাৰিব। যদি তোমালোকে সেই ৱেবছাইট কেইটাত অসুবিধা পোৱা তেতিয়াহ'লে এইটো QR কোড ইয়াত দিয়া হৈছে। এই QR কোডটো তোমালোকে স্কেন কৰিবা। স্কেন কৰিলে ইয়াত সকলোখিনি তথ্য তোমালোকে পাই যাবা আৰু তোমালোকে তেতিয়া এপ্লাই কৰিব পাৰিবা। যদি তোমালোক SC বা ST কেটেগৰীৰ ষ্টুডেণ্ট হয়, যদি তোমালোকে এটা চাকৰি বিচাৰি আছা তেতিয়াহ'লে তোমালোকৰ বাবে এই কোৰ্চটো বহুত গুৰুত্বপূৰ্ণ হয়। এই কোৰ্চখিনি যিহেতু জব অৰিয়েণ্টেড হয়, গতিকে তোমালোকে যদি এই কোৰ্চখিনি কৰিব পাৰা তেতিয়াহ'লে তোমালোকে অতি সোনকালে ভৱিষ্যতে এটা চাকৰি পোৱাৰ সম্ভাৱনা থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।